মোৰ নাম মইনাল শেখ, মোৰ ঘৰ ৰামনাথপাৰা। তো আজি সন্ধ্যা ৰাতিত মই ইয়াত গৰু এটা বান্ধি ৰাখিছিলোঁ, গাই গৰু। সেই গাই গৰুখন আজি ৰাতি 3টা বজাত মই উঠিলোঁ, কিবা কুকুৰে ভুকিছে। ভুকাৰ পিছত মই উঠিলোঁ, অলপ টোপনিৰ পৰা উঠি কিনে চাওঁ আমাৰ গাইটো বান্ধা নাই। এই ৰছীৰ পৰা কাটি লৈ গৈছে। লৈ গৈছে। এনেকুৱা ঘটনা আমাৰ গাঁৱত হৈয়ে আছে, গৰু চুৰি হৈ আছে, গৰু মাফিয়াটো বেছি চলি আছে। তো আমি তামাহাট আৰক্ষী থানাত গৈছিলোঁ, যাই কিনে মই FIR এটা দিছোঁ। ছাৰে হেৰা কি ব্যৱস্থা লয়। আমি কিছুমান সন্দেহযোগ্য মানুহ ওলাইছে আমাৰ নজৰত, তো সেইটো আমি FIR দিছোঁ। তো মই সকলোৰে ওপৰত আমাৰ তামাহাট থানা আৰক্ষীৰ ওপৰত অনুৰোধ জনাওঁ যে ছাৰে কিবা এটা ব্যৱস্থা লয় আৰু এই গৰু চুৰিটো হ'ব নালাগে। আমাৰ গাঁৱত এইটো গৰু মাফিয়াটো বেছি চলি আছে, সেইটো বন্ধ হ'ব লাগে। সেইটো আমি আশা ৰাখোঁ আমাৰ তামাহাট আৰক্ষী থানাৰ ছাৰৰ ওচৰত। গরু রাইতে গরম গাব গরু বানিয়ে থইছিল, গরু রাইতে চুরি করে দড়ি কাইছে নিয়ে গেছে। আমি নিপুত্র মানুষ, বেড়া পুত্র নাই, সতীনের বেড়া আমার পালে। হয়তো একটা গরু বছর পাইলে খাই, গাই বিয়া দুধ টুধ পাইলে পোলানে নিয়ে খাই, একটু বেশি পান গুয়া খাই। আমার কিচ্ছু নাই রে বাবা। সকাল বসুন করে এলাম, ব্যাখ্যা করে গাড়ি বেসো, আমি বেশি নাই, আমার একটা হাতের সম্বল লাগবো না, আমি বেশি নেই বাবা রে। আমার একটা কাম করে দেওয়া হইতে তোমরা, আমার কি করে খাওয়াই, আমার কি সর্বনাশ করলো, আমার কোনো উপায় নাই। আমি ইতিমধ্যে দেখা পাইছোঁ যে চোৰে মানে এই ঘৰৰ পৰা আজিকালি যে গৰু চুৰি কৰি আছে আমাৰ যি এই কামাৰডাঙ্গা অঞ্চলত, গতিকে এইটোৰ কোনো বিহিত ব্যৱস্থা আজিলৈকে হোৱা নাই। গতিকে এটি বিহিত ব্যৱস্থা হ'ব লাগে। আৰু এই যে গৰীব দুখীয়া মানুহবিলাকৰ যি গৰু চোৰাণ কৰি আছে, সেই গৰু চোৰাণবিলাক কোন হয়, ক'ৰ পৰা আহি আছে, আজিলৈকে কিন্তু ধৰিব পৰা নাই। গতিকে আমি ৰাইজে অলপ সজাগ হ'ব লাগে, যাতে আমাৰ এই গৰু চুৰিবিলাকক ধৰিব পাৰোঁ, ধৰি উচিত শিক্ষা দিব পাৰোঁ, বা আমি আইন প্ৰশাসনৰ হাতত যাতে আমি গতাই দিব পাৰোঁ, এইখিনিয়ে কথা। আৰু অসুবিধা মানে চাওক আপুনি, এইটো ঘৰৰ যি অৱস্থা, এজনী বিধৱা মহিলা হয়, এটা গৰু ছাগলী পশুপালন দি খাই থাকিবি, এনেকুৱা বহুত ধৰণৰ মানুহ আছে। গতিকে এই ৰাস্তাৰ ওচৰত এই ঘৰৰ পৰা এনেকৈ যদি গৰু লৈ যায়, এই মানুহবিলাকৰ মানে এটা আৰ্থিক অৱস্থা কি হ'ব, এইবিলাক এইটো অলপ চিন্তাৰ বিষয়। ব্যৱস্থা মানে হয়, ব্যৱস্থা মানে আমি চাইছোঁ যে তামাৰহাট আৰক্ষী থানাৰ যি আমাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাতুল ডাঙৰীয়া ছাৰ আছে, বহুত ভাল পদক্ষেপ লৈ আছে। কিন্তু তাৰ মাজেদি আৰু যাতে ভাল পদক্ষেপ লয়, আৰু আমাৰ এই চূড়ান্ত চুৰি, তাৰপিছত এইবিলাকত কিন্তু অলপ মানে ড্ৰাগছ লোৱা মানুহবিলাক, ল'ৰাবিলাকে এইবিলাক কিন্তু অলপ এইটো মই হয় জড়িত থাকে। এইটো মানে আমি চাৰিওফালে মানে অলপ গম পাইছোঁ যে এইবিলাকেই কৰে। গতিকে এই ড্ৰাগছত যিবিলাক আবদ্ধ হৈ থাকে, এই ড্ৰাগছক মানে মুক্ত কৰিব লাগে, এইখিনিয়ে কথা আৰু।